उखाह एरी आमी दुइखन हात खोल दिखाई श्वास लेते हुए दोनों हाथ सामने की तरफ उखाह लोई पुनर्खन एरी श्वास छोड़ते हुए दोनों हाथ बाईं ओर घुमाइए उखाह एरी दुइखन हात आमी बाउ दिखाई इस अभ्यास को 2 बार और दोहराएं पुनरुखाह लोई आमी पुनर्खन एरी पुनरुखाह एरी आमी खोल दिखाई उखाह एरी पुनर्खन लोई पुनरुखाह एरी आमी तार विपरीत करी उखाह लोई मध्य अवस्था 2 बार दोहराएं এয়া হৈছে এটা ভূমিকা এতিয়া আমি পুনৰ কৰি উশাহ এৰি আমি মনলৈ লৈ আহি পুনৰ উশাহ লৈ আমি পিছলৈ লৈ যাওঁ পুনৰ উশাহ এৰি সন্মুখলৈ লৈ আহি পুনৰ উশাহ এৰি আমি পিছলৈ লৈ যাওঁ এতিয়া মই অৱস্থা আহি इसी क्रम में अगले अभ्यास में हम আমি কোন থেকে श्वास लेते हुए गर्दन को बीच में लाइए उखाह लोई पुनर्खन अवस्था লৈ श्वास छोड़ते हुए गर्दन को बाईं ओर घुमाइए उखाह एरी এতিয়া पाँव मुखे লৈ যাওঁ इस अभ्यास को 2 बार और दोहराएं पुनर उखाह লৈ আমি মধ্য অৱস্থালৈ লৈ পুনৰ উখাহ এৰি আমি পাঁव মুখে লৈ যাওঁ 15 চনত আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসে আজি 10ম বছৰত ভৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত যোগ এতিয়া বিশ্বৰ চুকে কোণে বিয়পি পৰিলে যোগে মানুহৰ শৰীৰ নিৰোগী কৰাৰ উপৰিও মানসিক সন্তুলন বজাই তোলাত সহায় কৰে মই ভাবোঁ যে আমাৰ অভিভাৱকসকলে অত্যন্ত কম বয়সত আমাৰ ল'ৰা ছোৱালী যোগ ধ্যান আৰু প্ৰাণায়ামৰ লগত চিনাকি কৰি দিব লাগে মানুহে নিজৰ উশাহ নিশাহ শ্বাস প্ৰশ্বাসৰ ওপৰত যিমানেই নিয়ন্ত্ৰণ আনিব পাৰে মানুহৰ জীৱন সিমানে নিৰোগী হয় মই অসমৰ অভিভাৱক পিতৃ মাতৃসকলক তেওঁলোকৰ সন্তানসকলক যাতে যোগৰ প্ৰতি প্ৰাণায়ামৰ প্ৰতি ধ্যানৰ প্ৰতি আগ্ৰহী কৰি তোলে তাৰ বাবে আহ্বান জনাওঁ স্যার যোৱাকালি আপুনি ফৰকৰত ভাৰতীয় সেনাৰ কাৰ্যালয়ত কিবা গুৰুত্বপূৰ্ণ বৈঠক তেনেকুৱা বিশেষ কথা নাই আপোনালোকে জানে যে ফৰকৰ ভাৰত চাইনা যিটো আমাৰ ফ্ৰণ্টিয়াৰ আছে তাতে তেওঁলোকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে আৰু উত্তৰ পূৰ্বত থকা চীনৰ সীমান্তক সুৰক্ষিত কৰাৰ সমূহ দায়িত্ব তেওঁলোকে লয় এটা সময়ত তেওঁলোকে অসমৰ এণ্টি ইনচাৰ্জেঞ্চি অপাৰেশ্যনতো জড়িত আছে বৰ্তমান আপস্পাছা উদ্ৰ হোৱাৰ পিছত ফৰকৰৰ আমাৰ আইন শৃংখলাৰ লগত সম্পৰ্ক কমি গৈছে কিন্তু আমি যেতিয়াই তেজপুৰত আহোঁ সামৰিক বাহিনীৰ জোৱানসকলক বা অফিচাৰসকলক আমি লগ কৰোঁ সৌজন্যমূলক যাতে আমাৰ সম্পৰ্কটো ভালে থাকে আৰু তেওঁলোকে আজিকালি কেইবাটাও নতুন কাম কৰে মাৰাথান এটা পাতে এটা নাও খেলৰ অনুষ্ঠান পাতে বিভিন্ন কাম তেওঁলোকে কৰে দুৰান কাপ পাতে গতিকে তেওঁলোকৰ লগত আমি এটা ভাল সম্পৰ্ক বজাই ৰাখোঁ 15 আগষ্টৰ আশে-পাশে 15 আগষ্টৰ ঠিক আশে-পাশে কিমানজনীয়া হ'ব জনীয়াটো 19 জনীয়া হ'ব লাগিব সংবিধান মতে তাতকৈতো আৰু বাঢ়িব নোৱাৰে গতিকে ইয়াৰ ভিতৰতে ইয়াৰ পৰৱৰ্তী সময়ত আমি আমাৰ ডিএ অংশ চাৰিওফালে ঘূৰাম श्वास छोड़ते हुए गर्दन को नीचे की ओर झुकाइए उखाह एरी आमी शरीर को गोल लगा और श्वास लेते हुए गर्दन को क्लॉकवाइज डायरेक्शन में गोल घुमाइए उखाह লৈ আমি ঘড়িকাকাৰ দিশত আমি তিনি অংশ ঘূৰ্ণন ক্ৰিয়া সম্পাদন কৰিম 1 2 3 এতিয়া ঘড়িকাকাৰ अगला अभ्यास है संघ संचालन ইয়াৰ ঠিক পিছৰ আমি অভ্যাস কৰিম কান্ধৰ সঞ্চালন ক্ৰিয়া हाथों को नीचे कर लीजिए দুইখন হাত তললৈ নমাই লওঁ हाथ दोनों हाथों को सामने से कंधों के बराबर उठाइए দুইখন হাত কান্ধৰ সমান্তৰালকৈ ওপৰলৈ উঠাই লওঁ हाथ की उंगलियों को कंधों के ऊपर रखिए দুইখন হাতৰ আঙুলি আমি কান্ধৰ দ্বাৰা স্পৰ্শ কৰাই লওঁ अब हमें
कोहनी को गोल चक्राकार घुमाना है। এতিয়া আমি দুটা লীলাপতি ঘূৰ্ণনীতে ঘূৰাম क्लॉकवाइज डायरेक्शन में 3 बार। 1 2 3 পুনৰ বিপৰীত দিশে ঘূৰাম 1 2 3 हाथों को नीचे कर लीजिए। দুইখন হাত তললৈ। अगला अभ्यास कटी चाल